ইউনিছ তামুলীক পহুখেৰা দিলে এবাৰ লখিমপুৰত কেইবাটাও জাতীয় সংগঠনে পহুখেৰা দিলে ইউনিছ তামুলীক। বাঘেনাৰ অসমৰ নেতা ইউনিছ তামুলী আৰু এইগৰাকী ইউনিছ তামুলীক পহুখেৰা দিয়া কাৰণ হৈছে ইউনিছ তামুলীয়ে বাংলাদেশীক সুৰক্ষিত ভৱিষ্যত দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ। এবাৰ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত এবাৰ পহুখেৰা দিলে ইউনিছ তামুলীক। যি সময়ত ইউনিছ তামুলীয়ে কেইবাটাও জাতীয় সংগঠনক নাম নোকোৱাকৈ গালি পাৰিছিল, তীব্ৰ সকিয়নি দিছিল আৰু সেইগৰাকী ইউনিছ তামুলীক এবাৰ পহুখেৰা দিছে লখিমপুৰত। আমি ইতিমধ্যে কৈছোঁ লখিমপুৰত এবাৰ পহুখেৰা দিছে বাঘেনা অসমৰ নেতা ইউনিছ তামুলীক। আমি দৃশ্য দেখুৱাইছোঁ, এয়া পহুখেৰা দিছে লখিমপুৰৰ বাইপাছত। এনেদৰে পহুখেৰা খাইছে ইউনিছ তামুলীয়ে। ইউনিছ তামুলীয়ে কিছুদিন পূৰ্বে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল, বিস্ফোৰক মন্তব্য কৰিছিল যে অসমখন কাৰো বাপেকৰ নহয় বা কোনোবা জাতীয় সংগঠনে উজনি অসম বা গোলাঘাট বা শিৱসাগৰ কোনোবা উজনি অসমৰ কোনোবা জাতীয় সংগঠনৰ নহয়, এনেধৰণৰ কিছু মন্তব্য কৰিছিল, যাৰ বাবে এতিয়া পহুখেৰা খাব লগা হৈছে বাঘেনা অসমৰ এইগৰাকী নেতা ইউনিছ তামুলীয়ে। এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ, যি সময়ত মিয়াৰ সন্দৰ্ভত মিয়া উচ্ছেদৰ সন্দৰ্ভত মিয়া খেদা অভিযান চলাইছিল উজনি অসমত কেইবাটাও জাতীয় সংগঠনে আৰু এই সংগঠনকেইটাক নাম নোকোৱাকৈ তীব্ৰ সকিয়নি প্ৰদান কৰিছিল ইউনিছ তামুলীয়ে। বাঘেনা অসমৰ তেওঁ নেতা আৰু এইগৰাকী ইউনিছ তামুলীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছিল, বহু ধৰণৰ সংঘাতমূলক কিছু মন্তব্য কৰিছিল, যিবোৰ আচলতে জাতীয় সংগঠনক তেওঁ তীব্ৰ সমালোচনা কৰিছিল। আৰু এইবাৰ পহুখেৰা খাব লগা হৈছে এইগৰাকী ইউনিছ তামুলীয়ে। যি সময়ত তেওঁ জাতীয় সংগঠনক সমালোচনা কৰিছিল বা বিজেপি চৰকাৰখনক সমালোচনা কৰি একাংশ সন্দেহযুক্ত লোকৰে আশীষপুষ্ট হোৱাৰ চেষ্টা চলাইছিল আৰু এইগৰাকী বাঘেনা অসমৰ নেতা ইউনিছ তামুলীয়ে এবাৰ পহুখেৰা খাইছে। কেনেধৰণে খেদিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এম্বিয়েন্সৰ জৰিয়তে কিছু শুনাব বিচাৰিছোঁ। আৰু এই লখিমপুৰত ইউনিছ তামুলীক পহুখেৰা, ইউনিছ তামুলীয়ে ভয়ত গাড়ী ৰখোৱা নাই, পলাইছে। আগৰ গাড়ীখন ইউনিছ তামুলী আৰু পিছৰ গাড়ীখন আমাৰ এই ইউনিছ তামুলী গাড়ী ৰখাইছে। অৱশেষত ইউনিছ তামুলী গাড়ী ৰখাইছেগৈ, আমাৰ ল'ৰাই গাড়ী ৰখাইছে, ইউনিছ তামুলী গাড়ী ৰখাই দিলে। আপোনালোকে চাই থাকক। এয়া দৃশ্য ইতিমধ্যে দেখিলে লখিমপুৰৰ বাইপাছত কেনেদৰে পহুখেৰা দিছে ইউনিছ তামুলীক আৰু ইউনিছ তামুলীক খেদাৰ পাছত মন্তব্য কৰিছে কেইবাটাও জাতীয় সংগঠনে। ইতিমধ্যে যিহেতু ইউনিছ তামুলীক খেদিছিলে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ আৰু এইবাৰ মন্তব্য আছে, আমি কিছু মন্তব্য শুনাব বিচাৰিছোঁ। আপোনালোকে দেখিব পাইছে আজি লখিমপুৰলৈ বাঘেনা আহিছে, বাঘেনা কুকুৰৰ সেনা নিচিনা পলাইছে। আপোনালোকক মই ভিডিঅ'টো অন কৰি দেখুৱাই দিছোঁ। এয়া বাঘেনা, আমি লৰাই ৰখাবগৈ নোৱাৰিলোঁ। চোৰৰ নিচিনা আচলতে চোৰে এনেকৈ পলায়। এতিয়া লখিমপুৰত যদি কিবা চোৰ হয়, মই একদম কৈ দিছোঁ, লখিমপুৰত যদি কিবা চোৰ হয় ইয়াৰ কাৰণে জগৰীয়া ইউনিছ তামুলী, কাৰণ ৰখাওঁতে নৰখিলে। ইউনিছ তামুলীয়ে লখিমপুৰত চুৰ কৰিব আহিছিলে, চুৰ কৰিলে আৰু পলালে। ইয়াত বিভিন্ন ক'ৰবাত মানুহৰ ঘৰত চুৰো হৈছে। এতিয়া বাঘেনা খুলিছে, বাঘেনাটো অকণমান দম থাকিব লাগিব। আমাৰ দম আছে কলিজাত, আমি ল'ৰাবিলাক গৈছোঁ তাক ৰখাবলৈ। তাৰতো মেকুৰী কলিজা দেখোন, কুকুৰৰ কলিজা। কুকুৰৰ মেকুৰী অকণমান কলিজাটো ডাঙৰ এই ইউনিছ তামুলী বোলাই বাংলাদেশী ৰক্ষণাবেক্ষণটোতকৈ। তাতকৈ কুকুৰৰ কলিজাটো ডাঙৰ। বাঘেনা নামত যদি কুকুৰৰ কলিজা লৈ পেলাই লখিমপুৰলৈ আহি পেলাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাম বুলি ভাবিছিলে, এইটো ইউনিছ তামুলী এইটো এবাৰ ছাকচেছ নহয়, বিগ জিৰ'। লখিমপুৰত পিঠি বহল কৰি দিয়াব ইউনিছ তামুলীক। খোলাখুলি কথা কৈছোঁ, ভদ্ৰ ভাষাৰে ভদ্ৰতাৰে আমি ৰখাইছিলোঁ, কিন্তু অভদ্ৰতা পৰিচয় দিছে ইউনিছ তামুলী ৰক্ষণাবেক্ষণ দিয়া বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া ইউনিছ তামুলীটোৱে কি কৰিছে, অভদ্ৰৰ পৰিচয় দিছে। গতিকে ভদ্ৰৰ লগতো ভদ্ৰ পৰিচয় আমি দিওঁ, কিন্তু অভদ্ৰ পৰিচয় যেতিয়া দিলে আমিও অভদ্ৰ পৰিচয় দিবলৈ বাধ্য হ'ম। ইউনিছ তামুলীয়ে দ্বিতীয়বাৰ লখিমপুৰত ভৰি থবলৈ আমি মানা কৰিছোঁ। যদি লখিমপুৰত ভৰি থয় তেনেহ'লে কিন্তু পিঠি বহল হ'ব, একদম স্পষ্ট কথা। বাঘেনাৰ নামত যদি এইবিলাক সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লখিমপুৰত অন্ততঃ তেওঁলোকে একো নকৰাই ভাল হ'ব। কাৰণ কোনফালে গৈছে, বঙালমৰাৰ ফালে পলাইছিল? এতিয়াতো বঙালমৰালৈ আহিছিলে নেকি নাজানো। কালি বঙালমৰাত আমি এখন মিটিংহে দেখিছিলোঁ। এতিয়া যদি বঙালমৰাত কাৰোবাৰ ঘৰত চাংতলত লুকাব গৈছে তেনেহ'লে নাজানো নহয়।
লখিমপুৰতহে বাঘ হেনা বনাব আহিছে লখিমপুৰ মাজমজিয়াত আহক মষ্ট ৱেলকাম আমি ভাত চাত খুৱাই পঠিয়ালোঁ ইউনুছ তামুলীক আজি ভালকৈ একদম অতিথি আপ্যায়ন লখিমপুৰত কিদৰে অতিথি আপ্যায়ন কৰে আমি দেখুৱাই দিলোহেঁতেন আজি কিন্তু ইউনুছ তামুলী পলালে ভয়াতুৰ শিৱসাগৰৰ পৰা লখিমপুৰলৈ আহিলে সংগঠন বনাবলৈ বাঘ হেনা কিন্তু ভয়াতুৰ মেকুৰীটোৱে কুকুৰটোৱে পলালে তাতকৈ কি ক'ম গতিকে দ্বিতীয়বাৰলৈ আমি আহিবলৈ একদম মানা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110